ডিমাকুছিত এজনী মহিলা নিৰুদ্দেশ সন্দেহজনকভাৱে এজন লোকৰ নাম পোনপটীয়াকৈ ওলাইছে। ওদালগুৰি জিলাৰ ডিমাকুছি ১ নম্বৰ সোণাজুলি অঞ্চলৰ ৰাজকুমাৰ গৌৰ নামৰ এজন লোকৰ পত্নী দীপা গৌৰ ১৫ অক্টোবৰ বুধবাৰে সন্ধিয়া সন্দেহজনক পৰিস্থিতিত নিৰুদ্দেশ হৈ আছে। পত্নী নিৰুদ্দেশ হোৱাৰ সময়ছোৱা সন্দেহজনক বুলি স্বামীৰ সন্দেহ। ৰাজকুমাৰ গৌৰে জনোৱা মতে তেওঁ ৰাতিপুৱা ৮ বজাত নিজৰ ই ৰিক্সা লৈ ব্যৱসায়ৰ উদ্দেশ্যে ওলাই গ'ল আৰু সন্ধিয়া ৬ মান বজাত ঘৰত কোনো খবৰ নকৰাকৈ দীপা গৌৰ ঘৰৰ পৰা ওলাই যায়। নিৰুদ্দেশ মহিলাৰ সন্ধানত স্বামীয়ে স্থানীয় অঞ্চল জুৰি চোৱা চিতাৰ পিছতো কোনো ধৰণৰ সন্ধান লাভ নকৰাৰ বাবে ডিমাকুছি থানাত এজাহাৰ দাখিল কৰিছে। এই ঘটনাৰ লগত সম্পৰ্ক আছে বুলি সন্দেহ প্ৰকাশ কৰিছে এজন লোকৰ ওপৰত। লোকজনৰ নাম সুদেন খাখলাৰী। সুদেন খাখলাৰীৰ ঘৰো ডিমাকুছিতেই। স্বামীৰ সন্দেহ মতে এই ব্যক্তি দীপা গৌৰক পলুৱাই লৈ গ'ল বুলি অনুমান কৰা হৈছে। পত্নী নিৰুদ্দেশ হোৱাৰ পিছত ৰাজকুমাৰ গৌৰে লোকজনক বহুবাৰ সন্ধান কৰিও কোনো লাভ নাপালে। তেওঁ সকলোকে অনুৰোধ জনাইছে যদি কোনো লোকে দীপা গৌৰৰ সন্ধান পায় তেন্তে 8011650445 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। পুলিচ প্ৰশাসনে এই সন্দেহজনক নিৰুদ্দেশৰ ঘটনাটোত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সঁচাৰো পোহৰলৈ আনি দীপা গৌৰক সোনকালে উদ্ধাৰ কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে পৰিয়ালে। মাক বহুত মৰম কৰো। তোমাৰ মা ক'ত গৈছে? মোৰ মা এজন, তাৰ নাম হ'ল সুদেন খাকলাৰী। ইয়ে মোৰ মাক লৈ গৈছে, ই আনি দিব লাগে। তুমি কেনেকুৱা লাগিছে তোমাৰ মনটো এতিয়া? বহুত বেয়া লাগি আছে। কিবা খালি নাই ভাত পানী? নাই খোৱা। সি লৈ গ'ল, সুদেন খাকলাৰী লৈ গ'ল পলুৱাই, তাক মিছা প্ৰলোভন দি কেনে যে লৈ গ'ল। তাৰ পিছতহে মই কিছুমান মানে গাঁৱৰ এই ওচৰ পাজৰ মানুহগিলাৰ লগত গম পালো যে এনেকা তেনেকা ঘটনাবিলাক। আপুনি কি ক'ব বিচাৰিছে? মই এইখিনিয়ে ক'ব বিচাৰো, মোৰ ঘৈণীয়েকক যেনেকুৱা লৈ গৈছে সেনেকাই উভতাই আনি দিয়ক। পোৱাটো হ'ল এতিয়া অলপ সন্দেহ লাগিছিল মোৰ, যেনিবা অলপ সন্দেহ আছিল মোৰ। যে আপোনাৰ ঘৈণীয়েকে কিবা এটা মানে হেৰি হৈছে, নহ'লে কৈ গ'লো হয়। তো মই তাৰ পৰা সেনেকে আহিলো, আহি কেনে শুনা পাওঁ ইফালে দেখা পাওঁ যে নাই ঘৰত। তাৰ পৰা লগে লগে আহি কেনে নাছিলে আপোনাৰ ঘৰত কোনো নাছিলে? আমাৰ ঘৈণীয়েকে কেইটা বজাত? আপোনাৰ 6টা মানত। 6টা মান? হয় হয় হয়। পিছত আপুনি 5টা 6টাৰ ভিতৰতে, 6টা মানতে আপুনি আহি কি কৰিলে ঘৰত? মই আহি অলপ বিচাৰিলো, দোকানত যাওঁ বুলি কৈছিল, দোকানত যাওঁ বুলি মই অলপ বিচাৰিলো। বিচাৰি আহি চাই যাওঁ নাই, ইফালেও নাই ইফালেও নাই। পিছত ফোন চোন লগালো, ক'বাত সিহঁতৰ লগ বন্ধুক ফোন লগালো, বান্ধৱীগিলাক ফোন লগালো, নাই আমাৰ ইফালেও নাই। তো এই আমাৰ ওচৰৰ মানুহ এজন ক'লে, ওচৰৰ মানুহ এজন ক'লে যে আপোনাৰ ঘৈণীয়েকে সেইখিনি টাইমত এজন মোটাৰ লগত, মোটাই বুলি কওঁ, এজন মোটাৰ লগত এনেকে বাইকত উঠি গ'ল। কোনটো মোটা আছিলে, কোন নাম আছিলে? সেইটো চিনি পাওঁ মই, মাজে মাজে আমাৰ তাতো আহি আছিল। মই সেনেকে ভাবা নাছিলো সেনেকে কৰিব বুলি, হয়তো সেনেকে ভাবাই নাই কোনোদিনা। তো এই সুদেম নাম আছিল তাৰ, সুদেম খাকলাৰী। ক'ৰ হয়? আমাৰ এই ডিমাকুছিৰে হয়। আগে পিছে তেনেকুৱা ঘটনা কৰিছে নেকি? আগে পিছেতো সেনেকা গম নাপাওঁ, কিন্তু আমাৰ ইয়াতে আগে পিছে কৰা নাই। কিন্তু আহি আছিল, মই বিশ্বাস কৰি আছিলো তাক যে ইয়াতে আহি থকাতে মানে আহি আছে দে। কিবা এটা সম্পৰ্ক আছিল নেকি আপোনাৰ ঘৈণীয়েকৰ লগত? ঘৈণীয়েৰ লগত কিবা সম্পৰ্ক আছিল কি মই নাজানো। কালি হঠাতে মই দেখা পালো মানে দেখা পোৱা নাই সিহঁতক যোৱা, কিন্তু শুনা পালো যে আমুক লগত গৈছে বুলি। সুদেম নাৰ্জাৰীৰ লগত গৈছে। আপুনি থানাত যাই কমপ্লেইন দিলে? থানাত যাই কমপ্লেইন দিছো মই। থানাতো কমপ্লেইন দিবই লাগিব। থানাতে কি ক'লে? থানাই ক'লে আমি বিচাৰিম বুলি ক'লে। তো মই সকলো ৰাইজক আহ্বান কৰিম যে আপোনালোকে অলপ আমাক সহায় কৰিব। আপোনালোকে, কি নাম আছিল আপোনাৰ ঘৈণীয়েক? দীপা গৌৰ। হয়, দীপা। দেখোতে কেনেকুৱা? দেখোতে অলপ শকতকে আছে, অলপ ওখকে, 5 ফুট 2 ইঞ্চি মান হ'ব হিচাপত, 5 ফুট 2 ইঞ্চি মান হ'ব। দেখাত শকত আছে, অলপ বগা বৰণীয়া, চুলিও দীঘল আছে। এতিয়া আপুনি কি বিচাৰে?
মই বিচাৰো যে এতিয়া সেই মানুহজন যোনে লৈ গৈছে সেই মানুহজন যাতে সেই মানুহজনক ৰাইজে এই ধৰি লৈ এই দুইজনক ধৰি লৈ যাতে আমাৰ ওচৰত লৈ আহে। মই সকলো ৰাইজক এয়ে আহ্বান কৰিম যে সিহঁতে যিটো ভুল কৰিছে তাৰ শাস্তি সিহঁতে পাব লাগিব আৰু আমাক ন্যায় লাগিব, কিয় কি আমাৰ সৰু ছোৱালী এটা আছে, হা সৰু ছোৱালী আছে, আমি আমি কিমান শাস্তি পাইছো, এতিয়া ঘৰত মানুহ নাই, বুঢ়ী মা আছে, কাম কৰা মানুহ নাই, হয় নহয়, আমাৰ ঘৰ পৰিয়ালক লালন পালন কৰা মানুহ নাই, ইয়াৰ স্কুল আছে, ক্লাছ 8ত পঢ়ি আছে, ইয়াৰ বয়স এতিয়া 9 বছৰ, সি কি কৰিব? মই অকলে এতিয়া মই নিজে কাম কৰিম না ইয়াৰ স্কুল বা আনা নিয়া কৰিম? আপুনি প্ৰশাসনক কি দাবী জনাব বিচাৰে? মই প্ৰশাসনক এই দাবী জনাব বিচাৰো যে মোৰ ঘৈণীয়েকে আৰু সেই যোনে লৈ গৈছে সেই দুইজনক যে যতে থাকক সিহঁতক উভতাই আনি আমাৰ ইয়াতে এই যি সিহঁতৰ মানে ৰাইজৰ যি হেৰিত বিচাৰ থাকিব এই ৰাইজৰ ওপৰতে এৰিলো আৰু মই।